Hello everyone, good morning. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ডেইলি ব্লগলে আৰু মই বহুত দিন ভিডিও দিয়া নাছিলো ভাবিছো আজি এটা ভিডিও ব্লগ এফালে আমাৰ প্ৰাপ্তিজনী উঠিব হোৱাই নাই মই গা পা ধুই আহিলো ৰাতিপুৱা 6টা বাজিছে আৰু এফালে প্ৰাপ্তি চাওক তাইতো উঠিব ধৰাই নাই ইয়া গান বাজা উঠা 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 6টা বাজিল হা হা কিমা কি লাইট বাজিছে হা উঠা তোমাৰ কালি এক্সাম নহয় জানো আমাৰ প্ৰাপ্তিৰ এক্সাম আহিছে দে ফ্ৰেণ্ডছ তাই এবাৰ কেজি2ৰ এক্সাম দিব আৰু অহাকালি তাইৰ এক্সাম আছে কি আছে ইমান কি আছে কোৱাচোন কি আছে কোৱাচোন হা ইংলিছ তেনেহ'লে আজি পঢ়িব লাগে নে পঢ়িব লাগে নে তুমি এক্সামৰ পিছত যিমান হোৱা হৈ থাকিব ন উঠা উঠা জানো উঠা মজা কি গোন্ধাইছে মোৰ চুলিত হেনা দিছিলোঁ যোৱাকালি আৰু হেনা দি মই কিন্তু চেম্পু কৰা নাই দেই আচলতে চেম্পু আজিও নকৰোঁ চাগে নাই পিছত কৰিম অলপ দেৰিকৈ ঠাণ্ডা এতিয়া মই মূৰটো ধোৱা নাই আৰু তাই গোন্ধ পাইছে হেনাৰ গোন্ধ পাইছে যিটো সহজত নুঠে অন্ততঃ মোৰ আধা ঘণ্টা লাগিব উঠাওঁতে উঠে গতিকে ভাবিছোঁ মই ৰন্ধা বঢ়াখিনি অকণমান কৰি লওঁ কি বনাওঁ তাকে ভাবি আছোঁ এয়া এটা বস্তু পাইছোঁ দে ফ্ৰেণ্ডছ এইখিনি দেখিছেনে এইটো কি গুটি হয় এইটো হ'ল ফৰাচ এয়া মই বনাম এয়া দেখিছেনে ইমান ধুনীয়া গুটিখিনি কিমান কালাৰ আছে অলপ ৰঙা অকণমান বগা গুলপীয়া অকণ অকণ হালধীয়া ৰঙৰ আপোনালোকে বাৰু কি বুলি কয় গুটিখিনিক ইয়াত মই য'ত থাকোঁ ইয়াত এইখিনিক ফৰাচ বুলি কয় ৰাজমাহৰ নিচিনা নহয় জানো বাৰু ফৰাচখিনি অকল দিয়া নাই মানে দালি টাইপ বনামতো বেছি বস্তুটো গ্ৰেভি হ'ব লাগিব গতিকে মই ইয়াত অকণমান মচুৰ দালিও দি দিছোঁ অকণমান মচুৰ দালি এতিয়া প্ৰাপ্তি উঠিছে নে চাওঁ আৰু তাইক উঠাই দিওঁ বলক দিব লাগে তুমি নিজে ভাবাচোন আহা উঠা হা কালি এক্সাম দেখোন ইংলিছ আহা উঠা উঠা যাম যাম মই লৈ উঠাই দিওঁ আহা আহা মই নাজানি উঠিলে আইমন মুখখন চোৱা মুখখন চোৱা দে লৈছোঁ দে আমাৰ আইমনত ল'ব লাগে সদায় 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 ল'ব লাগে না দে ব্ৰাছ লা বা কি হ'ল হ'ল কি কালি মোক কি কৰিছিল জানেনে ছোৱালীয়ে তাই বৰলিনটো মোৰ গাছত লগাইছে আৰু লগাই মোক ধুনীয়াকৈ ৰাতি ব্ৰাছ কৰিছে মা লোৱা ব্ৰাছ কৰা মোক ব্ৰাছডাল দিছে ধুনীয়াকৈ মুখত লগাওঁ সেয়া পেষ্ট নহয় সেয়া বৰলিনে আছিল এয়া বদমাছি কৰি থাকে আমাৰ আইমজনীয়ে কি হ'ল ৰাতিপুৱা ইমান হাঁহি কিয় মাছ এতিয়া এটাতো হেল্থ ড্ৰিংকছ খাবই লাগিব মই এটা কাম কৰিছিলোঁ আপোনালোকক মিনি ব্লগ এটাত মই দেখাম আৰু বা কেনেকৈ বনাম মই এফালে ষ্ট'ৰ কৰি থৈ দিছোঁ চিচাৰ বৈয়াম এটাত আৰু ইয়াতে আছে আপোনাৰ আমলখি বিট আদাৰ ৰস সদায় মানে জুচ কৰিবলৈ টাইমটো বহুত গুচি যায় গতিকে মই একেলগে জুচ বনাই থৈ দিছোঁ আৰু ইয়াত মানে অলপ ডাঠকৈ থৈছোঁ ইয়াত অলপ পানী দি পেলাই এইখিনি খাম দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে কোৱা আমাৰ প্ৰাপ্তি ধুনীয়া জুচ খাব ৰঙা জুচ আৰু তাই ধুনীয়া হৈ যাব ন
মেকআপ কৰিব নালাগে গালখন ৰঙা হৈ যাব ন চাওক ফ্ৰেণ্ডছ আমাৰ এই মইনাজনী নিজে নিজে পঢ়ি আছে দেই তাইতো কালি পৰীক্ষা আছে আৰু মই তাইৰ কাৰণে কি আনিছোঁ দেখিছে চাওক এই ফৰা চৰা দালিখিনি চম্ভাৰ হুইচেল আহিল এতিয়া মই এইখিনি চম্ভাৰ দিম কালাৰ এটা দিছে কলা কলাৰ কালাৰ হৈছে এইটো দালিটো বনাই আছোঁ আৰু ইফালে আমাৰ প্ৰাপ্তি আলু ভাজা খাই ভাল পায় এই আলু ধুনীয়াকৈ ভাজিম সৰু সৰুকৈ কাটি লোৱা হৈছে আৰু ইফালে দালিখিনি উতলিব ধৰিছে আৰু যে এইকেইটা দিনত টেঙা মিঠা খাবলৈ খুব মন যায় নহয়নে গতিকে ময়ো কেইটামান কেঁচা বিলাহী উলিয়াই ল'লোঁ বজাৰৰ পৰা আনিছিলোঁ ভাবিছোঁ এইকেইটা কাটিলৈ ধুনীয়াকৈ অকণমান মিঠা টেঙা বনাম গুড়েৰে সৈতে আমাৰ ধুনীয়াকৈ হৈ গ'ল টমেটো চাটনি কেঁচা টমেটোৰ মিঠা টেঙা বৰাখিনি চেছ আৰু এতিয়া মই অকণমান মোৰ আইমনক পঢ়াম ন ব'লা আমি এতিয়া অলপ আৰু অকণমান এইফালে আকৌ আমাৰ প্ৰাপ্তি ৰেডি হৈ গ'ল স্কুলৰ কাৰণে তাই নিজে নিজে এনেকৈ ৰেডি হৈ থাকে ফুট ল'বা ৰঙা ল'বা নে ক'লা ল'বা ছোৱালী কলা ফুটহে লয় বা ছোৱালী ডাঙৰ হৈ গ'ল দেই বেবিটো খাব আকৌ দি দিছে অলপ বেবিটো কি দিয়ে পুতত লেতেৰা হ'ব পুতলা নহয় তো আসলি বেবি হয় এটা আসলি বেবি আগে তো বেবি তো খুঁজে বঢ়িয়াকৈ দালি আলু ভাজি আৰু টক আনিছোঁ আৰু আমাৰ এই প্ৰাপ্তি ৰেডি হৈ গ'ল তাই আগতে ৰেডি কৰাই লৈছোঁ এতিয়া তাই যাবলৈ হ'ল মোৰো ডিউটিত যাবলৈ হ'ল ধুনীয়াকৈ ভাতকেইটা খাই তাইৰ লগত মই অকলে খাই দিম ভাতটো খোৱা আকৌ কি লাগে আলু মই দিম তেনেহ'লে আজি আমাৰ মৰ্ণিং ব্লগ ইমানতে সামৰিলোঁ আজি মৰ্ণিং ব্লগ